নমস্কাৰ সকলোকে। প্ৰায় আমাৰ ঘৰবোৰত বা আমাৰ বাৰীবোৰত একেবাৰে হেৰাই যোৱা এটা প্লেণ্ট হৈছে আটলাছ। আটলাছৰ পুলি আগতে প্ৰায় মানুহৰ ঘৰতে বা হাবিয়ে বননি আটলাছৰ প্লেণ্ট পোৱা যায়, কিন্তু আজিকালি আটলাছৰ প্লেণ্টবোৰ প্ৰায় নোহোৱা হ'ল। আগতে আমাৰ বাৰীতো আছিলে, কিন্তু এতিয়া নাই, কাটি দিয়া হ'ল। আৰু সেইবাবে কিন্তু আটলাছটো এটা খুব ধুনীয়া পুষ্টিদায়ক ফল হয় সকলোৰে কাৰণে। যদি কোনোবাই বিচাৰে আটলাছৰ প্লেণ্ট ল'বলৈ, আমাৰ নীলকণ্ঠ নাৰ্চাৰীৰ পৰা ল'ব পাৰিব। এইটো এটা খুব পুষ্টিদায়ক প্লেণ্ট ফল আমাৰ অসমত পোৱা, কিন্তু বৰ্তমান মানে প্ৰায়ে নেদেখা দৰে হৈ গৈছে এই প্লেণ্টটো। আৰু সেই ফলবিধো প্ৰায় নাপাওঁ, বজাৰতো বিচাৰি নাপায় প্ৰায়, আৰু ঘৰতো নাপায়। সেয়েহে যদি আপোনালোকে নতুনকৈ ভাবিছে যে আটলাছৰ প্লেণ্ট লগাম বা আটলাছৰ পুলি লগাম, তেন্তে আমাৰ নীলকণ্ঠ নাৰ্চাৰীৰ পৰা ল'ব পাৰিব।